নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোক যদি এগৰাকী মহিলা বা আপোনালোকৰ ঘৰত যদি মহিলা আছে তেনেহলে এই ভিডিঅ'টো আপোনালোকে এগৰাকী মহিলালৈ শ্বেয়াৰ কৰি দিব। কিন্তু মহিলাসকলৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে। মহিলাসকলে এতিয়া নিজৰ হাজবেণ্ডৰ উপাৰ্জনৰ বাবে বা ল'ৰা ছোৱালীৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰ কৰি চলি থাকিব নালাগে। মহিলাসকলে কেৱল ঘৰৰ কামতেই আবদ্ধ থাকি নিজৰ লাইফটো স্পইল কৰিব নালাগে। মহিলাসকলে কিবা এটা কিনিবৰ কাৰণে হাজবেণ্ডৰ পকেটলৈ আৰু চাই থাকিব নালাগে, কিয়নো মহিলাসকলৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। আৰু সেই ভাল খবৰটোৰ সম্পৰ্কে আজি এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভাল খবৰটো দিয়াৰ আগতে সকলোকে 80 সংখ্যক স্বাধীনতা দিৱসৰ বহুত বেছি শুভেচ্ছা জনাইছো। তো আপুনি যদি এগৰাকী মহিলা তেনেহলে ভিডিঅ'টো অন্য এগৰাকী মহিলালৈ শ্বেয়াৰ কৰি দিয়ক, আৰু আপুনি যদি এজন পুৰুষ তেনেহলে আপোনাৰ নিজৰ মহিলাজনীলৈকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। তো মই শ্ৰীমান গৈ আপোনালোকে চাই আছে আপু নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ আজিৰ খবৰটোৰ ফালে। খবৰটো দিয়াৰ আগতে সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰটো চাই ভাল পায় তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ খবৰবিলাক নিতৌ এই চেনেলটোত চাই থাকিবৰ কাৰণে। এগৰাকী অশিক্ষিত মহিলা, অৰ্থাৎ খুব বেছি পঢ়া মহিলা নহয়, খুব কমকৈ পঢ়া শুনা কৰা এগৰাকী মহিলা, যিগৰাকী মহিলাই নেকি আপোনাৰ নিচিনাকৈ বা সমাজৰ প্ৰায়বিলাক মহিলাৰ নিচিনাকৈ ঘৰুৱা কাম কাজ কৰে, ঠিক তেনেকুৱা এগৰাকী মহিলাই এটা মাহত প্ৰায় ৪৭,০০০ টকা উপাৰ্জন কৰিছে। ৪৭,৬১৭ টকা উপাৰ্জন কৰিছে এগৰাকী মহিলাই, যিগৰাকী মহিলাৰ বৰ বিশেষ পঢ়া শুনা নাই, যিগৰাকী মহিলাই বাকীবিলাক মহিলাৰ নিচিনাকৈ ঘৰুৱা কাম বনত ব্যস্ত থাকে। তেনেকুৱা এগৰাকী মহিলাই এমাহত প্ৰায় ৪৭,০০০ টকা উপাৰ্জন কৰিছে। আৰু সেই মহিলাগৰাকীয়ে প্ৰত্যেক মাহে প্ৰায় 4 দিনকৈ ছুটিও লয়। যেনেকৈ নেকি বাকী চাকৰিয়ালবিলাকে মাহেকত 4 বাৰকৈ ছুটি পায়, দেওবাৰ 4টাত, ঠিক তেনেকৈ এই মহিলাগৰাকীয়ে এমাহত 4 দিন ছুটি লৈও ৪৭,০০০ টকা তেখেতৰ উপাৰ্জন কৰিছে এটা মাহত। এতিয়া এইটো কিন্তু কোনো বিজনেছ নহয়। আগতে এইষাৰ কথা মনত ৰাখিব, এই যে আমাৰ অসমত মহিলাবিলাকে কৰি থাকে প্ৰডাক্ট বিক্ৰী কৰা, কিবা কৰা, তেনেকুৱা বিজনেছ নহয়। কিন্তু এইটো এটা মানে জেনুইন কাম, য'ত নেকি আপোনালোকে 2-3জন মানুহক আপোনাৰ তলত এড কৰিব নালাগে। আপোনালোকে কিছু সৰু সুৰা কাম কাজ কৰি পইচা উপাৰ্জন কৰিব পাৰে। এতিয়া সেই কামটো কি? কামটো হৈছে গিগ ৱৰ্কিঙৰ। মানে আমাৰ অসমত বা আমাৰ ভাৰতবৰ্ষত এনেকুৱা কিছুমান কাম আছে যিবিলাক কাম কাজ কৰি শিক্ষিতই হওক বা অশিক্ষিত মানুহেই নহওক কিয় তেওঁলোকে প্ৰত্যেক মাহে যথেষ্ট পৰিমাণৰ টকা উপাৰ্জন কৰিব পাৰে। এটা ভাল টকা উপাৰ্জন কৰিব পাৰে, যি টকা নেকি আপোনালোকে ভাল এটা কোম্পানীত চাকৰি কৰিলেও হয়তো নাপাব। এগৰাকী গিগ ৱৰ্কাৰে প্ৰায় ৪৭,০০০ টকা ইনকম কৰিছে এটা মাহত। তেখেতে জুলাই মাহৰ ইনকম ৰিভিল কৰিছে। এগৰাকী গিগ ৱৰ্কাৰে প্ৰায় ৪৭,০০০ টকা ইনকম কৰিছে। ৪৭,৬১৭ টকা এগৰাকী গিগ ৱৰ্কাৰে ইনকম কৰিছে, আৰু 4 দিন তেখেতে ছুটিও লৈছে। এতিয়া গিগ ৱৰ্কাৰসকল কোন কোন বা আমাৰ অসমত কেনেকৈ সেই কাম কাজবিলাক কৰিব? এতিয়া গিগ ৱৰ্কাৰ্ছ বুলি ক'বলৈ গ'লে ধৰি লওক এমেজন, ফ্লিপকাৰ্ট, মিছো, এইবিলাকৰ পৰা যেতিয়া আমি কিবা এটা বস্তু অৰ্ডাৰ কৰোঁ, অৰ্ডাৰ কৰাৰ লগে লগে কোনোবাই নহয় কোনোবাই আহি আমাক সেই বস্তুটো ঘৰত দি থৈ যায়হি, আৰু তেওঁলোকক কোৱা হয় গিগ ৱৰ্কাৰ বা তেওঁলোকক ডেলিভাৰী পাৰ্টনাৰ বুলিও কোৱা হয়। বা তাৰ লগে লগে স্নেপমিণ্ট হৈ গ'ল, এনেকুৱা ঢেৰ কিবা কিবি আছে। আৰু তো তেওঁলোকে যিসকলে নেকি সেই কোম্পানীবিলাকত কাম কৰে তেওঁলোকক কোৱা হয় গিগ ৱৰ্কাৰ। আৰু সেই গিগ ৱৰ্কিং কৰি এগৰাকী মহিলাই ৪৭,০০০ টকা উপাৰ্জন কৰিছে। সেই মহিলাগৰাকীয়ে ফুল টাইম কাম কৰে, আৰু কাম কৰাৰ বিনিময়ত প্ৰত্যেক মাহে ৪০-৫০,০০০ টকা উপাৰ্জন কৰে। এতিয়া আমাৰ অসমতো এনেকুৱা মহিলা বহুত আছে যিসকল মহিলাই কেৱল ঘৰৰ কামতেই ব্যস্ত হৈ থাকে। যেতিয়া নেকি কিবা এটা কিনিবলৈ হয় তেতিয়া হাজবেণ্ডৰ মুখলৈ চাই থাকে বা হাজবেণ্ডৰ পকেটৰ ফালে চাই থাকে, বা দেউতাকৰ পকেটৰ ফালে চাই থাকে যে মই আমুকটো বস্তু কিনিব লাগে, মই দেউতাৰ পৰা পইচা ল'ম বা হাজবেণ্ডৰ পৰা পইচা ল'ম। কিন্তু যিসকল মহিলাই কিবা এটা কৰিব বিচাৰে,
কিন্তু তেওঁলোকে না ভালকৈ পঢ়া শুনা কৰিছে, না তেওঁলোকে ধৰি লওক ধনী ঘৰৰ মানুহ, তেওঁলোকে বিজনেছ কৰিবৰ কাৰণে পইচা পাতি আছে। তো তেনেকুৱা ধৰণৰ মানুহবিলাকে নিজৰ ঘৰখন চলাবৰ বাবেও লগতে নিজে কিবা এটা কৰি চলিবৰ বাবেও এনেকুৱা ধৰণৰ কাম কাজসমূহ কৰিব পাৰে। আমাৰ অসমৰ বহুকেইটা স্থানত গিগ ৱৰ্কাৰ্ছসকলে যথেষ্ট পৰিমাণৰ টকা উপাৰ্জন কৰি আছে। এমেজন, ফ্লিপকাৰ্ট, মিছো, মিন্ত্ৰা এইবিলাকতো কাম কৰা যুৱকসকলে যথেষ্ট ইনকম কৰি আছে। তাৰ লগে লগে মহিলাসকলেও তাতে কাম কৰিব পাৰে। মহিলাসকলেও গিগ ৱৰ্কাৰৰ কাম কৰিব পাৰে আৰু কৰি যথেষ্ট টকা ইনকম কৰিব পাৰে। এতিয়া মই আপোনালোকক যিগৰাকী মহিলাৰ উদাহৰণ দিছোঁ, সেইগৰাকী মহিলা অৱশ্যে আমাৰ অসমৰ নহয়, অসমৰ বাহিৰৰ এগৰাকী মহিলাই ইনকম কৰিছে। কিন্তু আমাৰ অসমত যেনিবা 47,000 টকা ইনকম কৰিব নোৱাৰে, এটলিষ্ট আপোনালোকে 20,000 টকা হ'লেও ইনকম কৰিব পাৰিব আমাৰ অসমতে থাকি অসমৰ মহিলাসকলে। এইটো লাজ কৰাৰ কোনো কথা নহয়। আজিকালি মই দেখিবলৈ পাইছোঁ যে বহুতো শিক্ষিত ছোৱালীয়ে এনেকুৱা ধৰণৰ কাম কাজবিলাক কৰিবলৈ আগবাঢ়ি আহিছে। বহুতো শিক্ষিত ছোৱালীয়ে বৰ্তমান সময়ত এমেজন, ফ্লিপকাৰ্ট, জমেটো এইবিলাকত ডেলিভাৰী পাৰ্টনাৰৰ কাম কৰিছে। বহুতো শিক্ষিত ছোৱালীয়ে সৰু সৰু ৰেপিডো, উবেৰ এইবিলাক চলাই তেওঁলোকে চলি আছে, নিজেও চলিছে, ঘৰখনতো 2 টকা প্ৰত্যেক মাহে কণ্ট্ৰিবিউট কৰিছে। গতিকে লাজ কৰাৰ কথা একো নাই। যিমানেই লাজ কৰি থাকিব, সমাজৰ কথা যিমানেই চিন্তা কৰিব, সিমানেই নিজে পিছ পৰি থাকিব। যিদিনাখন আপুনি বেলেগে কি ক'ব সেইটো নাভাবিবলৈ আৰম্ভ কৰিব, সেইদিনাখনৰ পৰা চাব আপোনাৰ লাইফটো অকণমান বেলেগ হ'বলৈ আৰম্ভ কৰিছে। গতিকে নিজে যদি কিবা এটা ইনকম কৰিব বিচাৰে, তো আপোনালোকে এনেকুৱা ধৰণৰ কাম কাজবিলাক কৰিব পাৰে। আৰু আমাৰ অসমত ভাল স্কোপ আছে, যেনে স্নেপমিণ্টত আছে, যেনে ই-কাৰ্টত কৰিব পাৰে, যেনে আপোনালোকে ডেলিভাৰীত কৰিব পাৰে। এনেকুৱা বহুতো কোম্পানী আছে, যেনে জমেটোত কৰিব পাৰে, যেনে ছুইগিত কৰিব পাৰে। এনেকুৱা বহুতো কাম আছে। মাত্ৰ আপোনাক প্ৰয়োজন হ'ব এখন বাইক বা এখন স্কুটিৰ ড্ৰাইভিং লাইচেন্স, আপোনাৰ বেংক পাছবুক। আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান সেইটো দৰকাৰ নাই। গতিকে আপোনালোকক এই ভিডিঅ'টো উৎসাহিত কৰিবৰ কাৰণেহে বনাইছোঁ যে এগৰাকী মহিলায়ো, যিগৰাকী মহিলাৰ কোনো এডুকেশ্যন কোৱালিফিকেশ্যন নাই, প্ৰত্যেক মাহে 40,000 পৰা 50,000 টকা ইনকম কৰে। গতিকে আপোনালোকে কিয় নোৱাৰিব? আপোনালোকেও পাৰিব। ট্ৰাই কৰক, চেষ্টা কৰক, আপোনালোকেও কৰিব পাৰিব। 2 দিন লাজ লাগিব, কিন্তু লাহে লাহে সকলোবিলাক নৰ্মেল হৈ পৰিব। তো বন্ধুসকল, বছ আজি ভিডিঅ' জনাবলগীয়া খবৰ ইমানটোৱে আছিলে। খবৰটো জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। আপোনাৰ ঘৰত যদি এগৰাকী মহিলা আছে, তেখেতলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে তেখেতেও মটিভেটেড হ'ব পাৰে। আজিৰ ভিডিঅ'ত ইমানেই। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশাৰে বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।